দুইজনকে গ্ৰেপ্তাৰ কৰা হৈছে কি ক'ব প্ৰথম ভাল কথা এতিয়া তদন্ত ভালকৈ আৰম্ভ হ'ব মই ভাবিছোঁ আৰু গোটেই কথাখিনি উলিয়াওক তেওঁলোকৰ পৰা কি হৈছিলে আমাকো জানিবলৈ লাগে সেই কথাটোৱে বহুত অশান্তি দি আছে মানে গতিকে কি হৈছিলে তেওঁলোকে কেনেকৈ কি কয় সেইখিনি চাওক আৰু আইনে নিজৰ কথাত নিজে মই ভাবোঁ উচিত তদন্ত কৰিব আৰু আমি ন্যায় পাম সেইটো সোনকালে প্ৰতিগৰাকী অসমীয়াই এই দুজনক গ্ৰেপ্তাৰ কৰাৰ দাবী উঠি আছিলে আৰু আজি আদ্য স্বাৰ্থৰ দিনটোত আচলতে তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে এইটো অসমবাসীৰ বাবে এটা প্ৰত্যেকে বিচাৰি থকা এটা খবৰ আৰু বাকীসকলকো গ্ৰেপ্তাৰ কৰিব লাগে বা যি ন্যায় আচলতে আন্দোলন চলি আছে সকলোৱে সেই কথাই কৈছোঁ মই অতি শীঘ্ৰেই আমি যিহেতু ফাষ্ট ট্ৰেক ইনভেষ্টিগেশ্যন বিচাৰিছোঁ গতিকে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে নিজৰ মতে কাম কৰিছে ন্যায় ব্যৱস্থা মই ভাবিছোঁ সেই ইমান সবল ব্যৱস্থা আছে আমাৰ ভাৰতত গতিকে আমি সোনকালে ন্যায় পাম উচিত তদন্ত হওক তেওঁলোকে নিজৰ মতে কাম কৰক আমি মাত্ৰ সকলোৱে সহযোগিতা কৰিব লাগে मैम 2 लोगों को गिरफ्तार और आज लाखों फैंस भी यहाँ पे आ रहे हैं आपने कहा था कि कुछ मिस्टीरियस था कुछ सवाल का जवाब नहीं मिला है क्या अपेक्षा करते हैं आप लोग से अभी इन लोगों से पूछताछ करके सब कुछ निकालना चाहिए एक्चुअली क्या हुआ था वी हैव टू नो दैट एंड दैट्स द इन्वेस्टिगेशन इज ऑन सो law will take its own way and it will proceed that way so we all should cooperate and lakhs of fans are gathering today to